নদুৱাৰৰ বৰঘাট আৰক্ষীৰ জালত গভাই কাপোৰ চুৰ। নদুৱাৰৰ 5 মাইল অঞ্চলৰ এজন কাপোৰৰ ব্যৱসায়ীয়ে নগাঁও চহৰৰ পৰা লক্ষাধিক টকাৰ কাপোৰ কিনি আনিছিল। তেজপুৰৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে ব্যৱসায়ীজনে আহি তেজপুৰ দুলাবাৰীত কাপোৰখিনি কালি পুৱা এখন ই ৰিক্সাত উঠাই লৈ গৈছিল জামুগুৰিহাটৰ চকীঘাট অঞ্চলত বিক্ৰীৰ বাবে। কিন্তু ই ৰিক্সাখনৰ চালক ইদ্ৰিছ আলীয়ে চকীঘাট পোৱাৰ আগতে সেই কাপোৰখিনি লৈ পলায়ন কৰে। কাপোৰৰ মালিক তথা ব্যৱসায়ীজনে ই ৰিক্সাখনৰ অপেক্ষাত বহি আছিল যদিও ঘূৰি নাহিল। জানিব পৰা মতে ই ৰিক্সা চালক ইদ্ৰিছ আলী প্ৰকৃততে এটা চোৰহে। পিছত কাপোৰৰ মালিকে চোৰক বিচাৰি হাবাদুৰি খাই এতিয়া উপায়হীন হৈ বৰঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। নদুৱাৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলী চৰকাৰৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই নিশা কাপোৰসহ ই ৰিক্সা চালক ইদ্ৰিছ আলী নামৰ চোৰটোক অৱশেষত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। সম্প্ৰীতি আৰক্ষীয়ে কাপোৰ চোৰ ইদ্ৰিছ আলীক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে। ঘটনাটো হ'ল কালি টেবলাৰ পৰা মাল নমাই টমটমত উঠাইছিলোঁ। তাৰ পিছত টমটমলা লৈ গুচি গ'ল। তাৰপিছত মোৰ ৰুমত লৈ যোৱা নাই, আকৌ আহিলোঁ তাত। আহি পেলাই ষ্টেণ্ডত সুধিলোঁ, টমটমলা নাই। তাৰপিছত থানাত আহি এজাহাৰ দিলোঁ। এতিয়া থানাৰ পৰা উঠাই দিলে। ড্ৰাইভাৰটো ক'ত আছিলে? ড্ৰাইভাৰটো কি কয় গুচগাঁও বুলি কয়। গুচগাঁও। কি মাল আনিছিলে? কাপোৰ। ক'ত যাবলৈ ওলাইছিলে? চতিয়া। এটা কি টমটম ড্ৰাইভাৰক কি ভাড়া দিছিলে আপুনি? ভাড়া দিছিলোঁ। তাৰপিছত সি ক'ত কৈ পলাল? সি চকীঘাট দলঙৰ পৰা পলাল। আপুনি ক'ত আছিলে? মই চকীঘাট দলং পাৰ হৈ আছিলোঁ। তাৰ পিছত আছিলে পিছত পলাল। তাৰপিছত কি হ'ল? তাৰপিছত পোৱা নাই। তাৰপিছত ষ্টেণ্ডত আহি সুধিলোঁ, টমটমলাক নাই। তাৰপিছত থানাত এজাহাৰ দিলোঁ। বৰঘাট থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত থানাত পৰা গৈ উদ্ধাৰ কৰি দিলে। আৰু কি উদ্ধাৰ কৰি দিলে? উদ্ধাৰ কৰি দিলে।